নমস্কাৰ ইংৰাজী নৱবৰ্ষ 2025 উপলক্ষে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা সকলো শ্ৰেণীৰ ৰাইজলৈ মই শ্ৰদ্ধা সহকাৰে নমস্কাৰ জনাইছো আৰু সকলোৰে হৈ মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো যাতে ইংৰাজী নৱবৰ্ষ 2025 প্ৰতিগৰাকী ব্যক্তিৰ জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধি সম্ভৱ কৰি তোলে। আমি সকলোৱে মিলি বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ জনগণে একেলগে আমি কাম কৰি যাব লাগিব, মিলাপ্ৰীতিৰে সমাজখন শক্তিশালী কৰিব লাগিব আৰু কৰ্মসংস্কৃতিৰ যোগেদি আগন্তুক দিনত অসমৰ ভৱিষ্যত নিৰ্মাণ কৰিব লাগিব। বৰ্তমান সময়ত ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি ভাৰত ৰাষ্ট্ৰই বিশ্বৰ বুকুত যেনেধৰণে সমাদৰ বুটলিবলৈ সক্ষম হৈছে, সুখ্যাতি আজি কঢ়িয়াই আনিবলৈ বিভিন্ন কৰ্মক্ষেত্ৰত বিভিন্নগৰাকী ব্যক্তি সফল হৈছে। বিশ্বমঞ্চত ভাৰতবৰ্ষক ভুৰুকি আজি তাৰিখত বিশ্বৰ মানৱ সমাজে প্ৰশংসা কৰিছে, কাৰণ ভাৰতবৰ্ষৰ পৃথিৱীৰ সৰ্ববৃহৎ গণতন্ত্ৰ হিচাপে পৰম শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যিমান সবল ৰূপ ধাৰণ কৰিছে আৰু সকলো লোককে আস্থাৰ বিশ্বাসত লৈ আজি মোদী ডাঙৰীয়াই যেনেধৰণে নেতৃত্ব প্ৰদান কৰিছে, তাৰ ফলশ্ৰুতিত আজি প্ৰতিখন ৰাজ্যৰ জনতাই শক্তি আৰু সাহসেৰে নিজৰ ভৱিষ্যত গঢ় দিয়াৰ নিমিত্তে অত্যন্ত আত্মবিশ্বাসেৰে গতি কৰিছে। ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে সকলো লোককে আস্থাৰ বিশ্বাসত লৈ নিষ্ঠাৰে কাম কৰিছে আৰু আমি এই কথা একবিংশ শতিকাত উপলব্ধি কৰিব লাগিব যে আমি সকলোৱে মিলাপ্ৰীতিৰে সমন্বয় দ্বাৰা শক্তিশালী সমাজ সকলো সময়তে জীয়াই ৰাখিব পাৰিলেহে, আন্তৰিকতাৰে এজনে আনজনক আস্থা আৰু বিশ্বাস লৈ কাম কৰিলেহে আমি নিশ্চিতভাৱে ভাৰতবৰ্ষৰ বুকুত অসমক আটাইতকৈ শীৰ্ষস্থানত আমি প্ৰতিষ্ঠিত কৰিব পাৰিম। গতিকে সেই আশাৰে মই পুনৰবাৰ অসমৰ সকলো শ্ৰেণীৰ ৰাইজলৈ শ্ৰদ্ধা সহকাৰে প্ৰণাম জনাইছোঁ। সকলোৱে শ্ৰীচৰণত মূৰ দুৱাই আশীৰ্বাদ বিচাৰিছোঁ যাতে আগন্তুক দিনত সকলো সময়তে জনতাৰ হৈ নিষ্ঠাৰে কাম কৰি যাব পাৰোঁ। নমস্কাৰ, ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।